Kedamtang wo signify crazy a Jojer Lopor, Lomding Road, Arlong Langso, Sing Tiso Asupi, Hukuri Tiso Piapan, Apran, Karmutvek Abang Puapan, Rai Komasai Keriding, Chingnang Ponedlo. Kedamtang, Lomding Road, Arlong Langso, Sing Tiso Asupiapan, Ahem Apirali, Tukdam Punpen, Apran Karmut Abangpu, Patowe Ajo, Karbianglong SP, Lapen Prime SP, Lapen Technical Expert Adu, Chelang Petpen, Nep Ingnang Pontang Lokusi, Karbianglong SP, Amithang Asai Hemalongpen, Yerta, Pangdak. Karlitang Hukuri Tisopiapan, Apran Karmut Vek Atu, Kedam Tangarni, Bang Hiniapan, Kenet Kang Nang Amen, Mukrang Terang, Lapen, Rang Sinarongpi. Alang Litumapan, Karju Kapeter Tokpena Joksi, Ang Tonalam, Longsi, Karbianglong SP, Lapen, Prime SP, Jayanta Borwa, Lapen, Technical Support Atun, Chirap Chitudunpen, Patoviajo, Hukuri Tisopiapan, Apran, Karmutvek Abangpu, Inu, Nep Ingnang Pontang. Amen, Robin Rongpi Pusi, Perang Kiatengno, Karbianglong SP Pen, Lamti, Pangdakpo. Lapen Hukuri Tisopiapan, Apran Karmut, Apkutak, Karju Kapeter Tokpen, Ahokpet Abierta Kilong Ponki. Mukrang Terang, Alangli, Asar Burapen, Joy Pen, Sailang no Kiklempona Joksi, Inu, Mukrang Terang Abang, Bidilang no Mati, Sailang no, Hukuri Tisopiapan. Apran, Kapaparmut de Chiapan, Financial Pidunsi, Robin Rongpi, Lapen Arisang Podmapan, Karlitang Hukuri Tisopiapan, Apran, Kapaparmut Pusi, Thanpo. Lapen Mukrang Terang, Financial Tipipensi, Helesota, Dimaposi, Panamputa, Thanpo. Kepachi Ivek Ahele, 32 Pistol, Joksita, Raikom Asai Kiatun, Aridensi Dolo, Lang Ikta. Lapen Nonamat, Ang Konten, Kopi Koson, Lapen, Komatmat Pensi, Kacherapsi, Karlitang Hukuri Tisopiapan, Apran, Karmutma, Retard Lit, On Bomlang Pusi, Thanpo. Tangte, Karbianglong SP, Perangke Tengno, Lam Teke Thanponalam, Arju Iksinang. Jua 10 তাৰিখে ডিফু থানাৰ অন্তৰ্গত 3 কিলো অঞ্চলত হুকুৰি তিসপি নামৰ এগৰাকী যুৱতীক প্ৰায় ৰাতি 1:07 কোনবা দুৰ্বৃত্তই গুলি কৰি তেখেতক প্ৰাণহানি কৰে আৰু তাৰ পিছে মই আৰু আমাৰ এডিশনাল স্পিক ক্ৰাইম আৰু আমাৰ গোটেই দিছপুৰ থানাৰ যি টিম আছে ডিফু থানাৰ যি টিম আছে আমি উপস্থিত হওঁ প্ৰায় 8:30 বজাত আৰু তাৰ পিছত আমি তদন্ত আৰম্ভ কৰোঁ আমি আমাৰ টেকনিক্যাল সাপোৰ্ট আৰু আমাৰ তদন্তৰ কালত আমি প্ৰথমতে দুজন যুৱকক আমি কৰায়ত্ব কৰোঁ তেওঁলোক হল মুক্ৰাং তেৰাং আৰু ৰাংচিনাত ৰংপি তেখেত দুজনক আমি প্ৰথমতে কৰায়ত্ব কৰাৰ পিছত তেওঁলোকক আমি ফুটপুছ কৰাৰ পিছত আৰু এজন ব্যক্তিক আমি যোৱা নিখা আমি কৰায়ত্ব কৰোঁ তেখেতৰ নাম প্ৰবীণ ৰংপি আৰু তিনিজনকে আমি কৰায়ত্ব কৰাৰ পিছত আমি যোৱা কালি ফুটপুছ কৰাৰ পিছত বিতং তথ্যটো আমি গম পাওঁ মুক্ৰাম নামৰ ব্যক্তিজনে যিটো পিস্তলেৰে গুলি মাৰিছিল সেই পিস্তলটো দি প্লাই এখন বাৰীত লুকুৱাই থৈছিল যোৱা কালি পিস্তলটো উদ্ধাৰ কৰা হ'ল আৰু গোটেই জি তাতে জড়িত হৈ আছে গোটেই ঘটনাটোৰ লগত এই সকলোকে আমি ইতিমধ্যে আইডেন্টিফাই কৰিছো আৰু আমি এই তিনিজন যুৱকক ইতিমধ্যে আমি কৰায়ত্ব কৰিছো আমি আৰু পৰৱৰ্তী পৰ্যায়ত এই ইয়াৰ যিটো কাৰণ কি কাৰণে হত্যা কৰিলে হেয়াও আমি কিছু প্ৰাৰম্ভিক আমাৰ তদন্তত আমি গম পাইছো যুৱতী গৰাকীৰ মুক্ৰাং বোলা ব্যক্তিজনৰ দেউতাকৰ লগত এক ধৰণৰ সম্পৰ্ক আছিল বুলি এটা তথ্য আমাৰ ওচৰলৈ আহিছে আৰু সেই তথ্য সেই সম্পৰ্ক হোৱাৰ কাৰণে কিছু অশান্তি হোৱাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিছে বুলি আমি পিছত আমি জানিব পাৰিছো আৰু আমি অনাগত সময়ত তদন্তত বাকি কথা আমি জানিব পাৰিম আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে যি হাতিয়াৰ ব্যৱহাৰ হৈছিল যেটো পিস্তল ব্যৱহাৰ হৈছিল পিস্তলটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো আৰু দুইজাই মিছফায়াৰ্ড গুলিও আমি লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো যেটো কথা ইতিমধ্যে আমাক এজন একিউজডে আগতে কৈছে যে দুটা ৰাউন্ড মিছ হৈছিল সেই দুটা ৰাউন্ডো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো আৰু ঘটনাস্থলীৰ পৰা আমি যেটো ৰাউন্ড ফায়াৰ হৈছিল সেই ৰাউন্ডৰ এমটি কেছও আমি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো মানে সম্পূৰ্ণ পাৰিবাৰিক সংঘাতৰ সংক্ৰান্তত এই হত্যাকাণ্ডটো হৈছিল হয় কি আৰু মানে এটা বৃহৎ গ্যাং টেক জড়িত হৈ আছে
আমি এতিয়ালৈকে কেইবাজন মানুহৰ নামো পাইছোঁ এই গোটেই কনস্পিৰেচিটোত আমি সকলো তথ্য এতিয়া জনাব বিচৰা নাইকিয়া কাৰণ কিছু লোক ধৰিবলৈ বাকী আছে আৰু হয়তো নতুন কিবা এংগলো আহিব পাৰে গতিকে আমি 5-6জন মানুহক ইতিমধ্যে আইডেন্টিফাই কৰিছোঁ আৰু বাকী তদন্তৰ কালত কিবা নতুন থাকিলে আপডেট আপোনালোকক দিম আমি গম পোৱা মতে হাথিয়াৰটো তেওঁলোকে ডিমাপুৰৰ পৰা আনিছে বুলি গম পাইছোঁ আছে হয় মুকৰাং জড়িত আছে মুকৰাঙে ফাইনেন্স কৰিছে বুলি আমি গম পাইছোঁ মুকৰাঙে পিষ্টলটো কিনিবৰ কাৰণে পইচাৰ যোগানো মুকৰাঙে ধৰিছে বুলি আমি জানিব পাৰিছোঁ ছুপাৰী কিলাৰ বুলি একজেক্টলি ক'ব নোৱাৰি তেওঁলোকে একেলগে গোট খাই পেলাই গোটেই এটা কনস্পিৰেচি কৰি পেলাই কৰিছে এইটো তদন্তৰ পিছত পৰৱৰ্তী পৰ্যায়ত ওলাব আৰু এটা মুকৰাঙে এটা শকত ধনৰ তেওঁলোকক প্ৰলোভন দিয়াটো আমি এতিয়ালৈকে জানিব পাৰিছোঁ হয় হয় আৰু এতিয়ালৈকে যি খৰচ হৈছে সেই খৰচো সকলোবিলাক মুকৰাঙেই কৰিছে বুলি আমি আমাৰ তদন্তত আমি পাইছোঁ এইটো তদন্তৰ ক্ষেত্ৰত এতিয়া আমি এই কথাটো ব্যক্ত কৰিবলৈ অলপ অসুবিধা হ'ব এই গোটেই তদন্তটো চলি আছে এতিয়া আমি কোনে কৰিলে সেইটো আমি ইতিমধ্যে গম পালোঁ আৰু কেনেকৈ কৰিলে আমি ইতিমধ্যে গম পালোঁ আৰু কাৰ প্ৰৰোচনাত কৰিলে এইটো আমি গম পালোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আৰু ফাৰ্ডাৰ ডিটেইলছ আমি ইনভেষ্টিগেশ্যনটো কৰাৰ পিছতহে আমি গম পাম বৰ্তমান কিমানজন আটক কৰিছে বৰ্তমান আমি 3জন আটক কৰিছোঁ আৰু যিজন মুকৰাঙৰ পিতৃক আমি তেখেতক সোধপোছ কৰি আছোঁ বৰ্তমান প্ৰবীণ ৰংপি হয় আমি এতিয়ালৈকে জানিব পৰা প্ৰাথমিক তথ্য মতে তেওঁ KPLT কোনোবা এটা গ্ৰুপত তেওঁ সদস্য আছিল বুলি প্ৰাথমিক সদস্য আছিল বুলি গম পাইছোঁ এইটো ভেৰিফিকেশ্যন আমি কৰি আছোঁ এতিয়া তেনেকুৱা তথ্য আমি পোৱা নাই এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ৰিপৰ্টিং বা পুলিচৰটো আমাৰ কোনো জনোৱা নাই আমি এইটো বাৰু আপুনি যেতিয়া কৈছে এইটো বস্তু আমি চাম এই তথ্য আমি এতিয়ালৈকে পোৱা নাই